আজি বিধানসভাত মন্ত্ৰীগোটৰ দ্বাৰা দাখিল ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিলৰ পিছতে ৰাজ্যৰ ভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰাৰ পিছত মটক যুৱ ছাত্ৰ সন্মিলনীয়ে প্ৰদান কৰিছে প্ৰতিক্ৰিয়া। এই সন্দৰ্ভত দেৱজিৎ চুতীয়াৰ এক প্ৰতিবেদন আগবঢ়াইছে। হয়, নিশ্চয়কৈ ক'ব লাগিব। আজি যিহেতু অসমৰ বাবে এটা ঐতিহাসিক দিন, ৬ জনগোষ্ঠী জনজাতিকৰণৰ যি দীৰ্ঘদিনীয়া যি আন্দোলন, সেই আন্দোলনৰ এটা ফচল আজি যিহেতু ক'ব লাগিব এটা ফচল পোৱা গৈছে। যিহেতু ৬ জনজাতিকৰণৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদন যিহেতু যি কমিটি আছে, কমিটিৰ মুখ্য ৰণোজ পেগুৱে যিহেতু আজি দাখিল কৰিছে বিধানসভাত, যিহেতু এই প্ৰতিবেদন দাখিল কৰিছে, যাকে লৈ এতিয়া উজনি অসমত বিশেষকৈ মটক মৰাণ জনগোষ্ঠীসকল যথেষ্টখিনি উৎফুল্লিত হৈছে। আৰু বৰ্তমান মই উপস্থিত আছোঁ ডিব্ৰুগড় সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ যি মুখ্য কাৰ্যালয়, সেই কাৰ্যালয়ত মই উপস্থিত আছোঁ। আৰু তাত দেখা পোৱা গৈছে যে এই বাতৰিটো অহাৰ লগে লগে আচলতে এই আন্দোলনৰ গুৰি ধৰা মটক যুৱ ছাত্ৰ সন্মিলনৰ যি বিষয়ববীয়া, তেওঁলোক যথেষ্ট উৎফুল্লিত হৈছে। কেন্দ্ৰীয় সমিতিৰ সভাপতিকে ধৰি ভালেকেইগৰাকী ইয়াত প্ৰতিনিধি মোৰ লগত উপস্থিত আছে। মই তেখেতসকলক প্ৰথমে আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। এটা দীৰ্ঘদিনীয়া এটা আপোনালোকৰ নেৰানেপেৰা যি আন্দোলন, সেই আন্দোলনৰ এটা ফচল এটা যেন আপোনালোকে পাওঁ হৈছে। কি ক'ব আজি তাৰিখত দাখিল কৰাৰ পিছত প্ৰতিক্ৰিয়া? প্ৰথমতে আমি সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি ধন্যবাদ জনাইছোঁ। তাৰোপৰি আমাৰ অসম চৰকাৰৰ ৰণোজ পেগু ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়া আৰু কেশৱ মহন্তকে ধৰি তেওঁলোকৰ কমিটি মুখ্য কৰি পেলাই তেখেতলোকে আজি যি প্ৰতিবেদন তেখেতলোকে দাখিল কৰিলে, সেইকাৰণে আমি তেখেতলোকক পুনৰবাৰ ধন্যবাদ দিছোঁ। যিহেতু আমি ৬ জনগোষ্ঠীয়ে যিহেতু আমি বহু সময়ত আমি আন্দোলন কৰি আহিছিলোঁ, আৰু সেই সময়ত কেন্দ্ৰীয় চৰকাৰৰ লগত আমাৰ বহুবাৰ আলোচনা হওঁতে যিহেতু তেখেতলোকে এটা কথা কৈছিলে যে অসম চৰকাৰে এই প্ৰতিবেদন নপঠোৱা তেখেতলোকে কথা কৈছিলে। যিহেতু আমাৰ যে আলোচনা মৰ্মে যে অসমত বৰ্তমান চৰকাৰখনে মানিছে তেনে কথা নহয়। আমাৰ বহু আন্দোলন হৈছে, তাৰ ঘাত প্ৰতিঘাতৰ মাজতে আজি চৰকাৰে যিটো সিদ্ধান্ত ল'লে, সেই সিদ্ধান্তটোক আমি আদৰণি জনাইছোঁ। ভৱিষ্যতৰ দিনত বাকী কথাখিনি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব বুলি আমি আশা ৰাখিছোঁ। নিশ্চয়, আচলতে প্ৰতিবেদন দাখিল কৰিলেই নহ'ব, ইয়ে কাৰ্যকৰী হ'ব লাগিব। সেইটো ক্ষেত্ৰত আপোনালোক কিমান দূৰ আশাবাদী? নিশ্চয়, ইয়াৰ প্ৰতিবেদনৰ ওপৰত আমি এতিয়া গোটেই প্ৰতিবেদন আমাৰ হাতত পোৱা নাই। প্ৰতিবেদন আমি যেতিয়া ভালকৈ অধ্যয়ন কৰি নিশ্চয় জানিব পাৰিম যে আমাৰ প্ৰতিবেদন পঠিয়াইছে তাৰ ভিতৰত কি সোমাইছে, তেনেকৈ আমি স্পষ্ট নহয়। জনাৰ পাছতে আমি গম পাম যে বস্তুটো কেন্দ্ৰীয় চৰকাৰৰ হাতত তেখেতলোকে যি আমাৰ বৈশিষ্ট্য আধাৰৰ যি জনজাতি প্ৰক্ৰিয়াবিলাক থাকে, তাৰ আধাৰৰ পক্ষে তেখেতলোকে কথাখিনি উল্লেখ কৰিছে নে, তাৰপাছত আমি এই প্ৰতিবেদন আমি অধ্যয়ন কৰিলে আমি গম পাম। নিশ্চয়, কি ক'ব, কিমান দূৰ আচলতে আশাবাদী আপোনালোকে? যিহেতু এটা দীৰ্ঘদিনীয়া আন্দোলনৰ ফচল এটা আপোনালোকে পাবলৈ গৈ আছে, কিমান আশাবাদী? হয়, আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে 1940 চনতে জন্মগ্ৰহণ কৰি তেতিয়াৰ পৰা আমি ধাৰাবাহিকভাৱে মটক জনগোষ্ঠীক জনজাতিকৰণৰ যিটো দাবী, এই দাবীটো আমি চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ, মটক জনগোষ্ঠীক অনুসূচীকৰণ কৰক। গতিকে আজি অসম চৰকাৰে যিটো কেবিনেটত সিদ্ধান্ত লৈ যিখন বিল তেখেতলোকে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে, এই প্ৰতিবেদনৰ ভিতৰচোৱাত কি সোমাই আছে সেই বিষয়বস্তুটো আমি এতিয়ালৈকে সঠিকভাৱে গম পোৱা নাই। ইয়াৰ পিছৰ পৰ্যায়ত যেতিয়া এই বিষয়বস্তুটো আমি সঠিকভাৱে অধ্যয়ন কৰি তাৰ ভিতৰৰ বিষয়বস্তুটো কি ধৰণে মটক জনগোষ্ঠীক তেখেতলোকে কি প্ৰক্ৰিয়াৰ যোগেদি তেখেতলোকে জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব বিচাৰিছে, এই কথাখিনি আমি যেতিয়া ৰাইজৰ মাজলৈ লৈ যাব পাৰিম, আৰু এই যি প্ৰক্ৰিয়াৰ দ্বাৰা তেখেতলোকে মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব বিচাৰিছে, এই প্ৰক্ৰিয়াটোত কিন্তু আমাৰ ৰাইজসকলো আশ্বস্ত হ'ব লাগিব, যাতে অন্যান্য যিসকল ট্ৰাইবেল আছে বা অন্যান্য যিসকল জনগোষ্ঠীয় লোক আছে, তেখেতলোকৰ সমপৰ্যায়ে আমাক যিটো জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব বিচাৰিছে, তেখেতলোকৰ সমমৰ্যাদা আমি পাম নে নাপাম, এই কথাখিনি কিন্তু প্ৰতিবেদনত আমি তন্নকৈ যেতিয়া প্ৰতিবেদনখন আমি অধ্যয়ন কৰিম তেতিয়াহে গম পাম। আৰু এটা কথা, এই মন্ত্ৰীগোটৰ যি অধ্যক্ষতাত ৰণোজ পেগু ডাঙৰীয়াৰ অধ্যক্ষতাত তেখেতলোকে প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে, আৰু কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদনখন কিদৰে গ্ৰহণ কৰিব এই কথাখিনিও কিন্তু লক্ষণীয় হয়। গতিকে আমি আশা ৰাখিছোঁ বিজেপি নেতৃত্বাধীন চৰকাৰখনে, অসম চৰকাৰখনে এই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে। যিধৰণে অসমৰ কেবিনেটত তেখেতলোকে সিদ্ধান্ত লৈছে যে মটকসকলক বা মৰাণসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব, ঠিক তেনেদৰে আমি আশা ৰাখিম যে কেন্দ্ৰীয় চৰকাৰেও এই দুটা জনগোষ্ঠীক যাতে তেখেতলোকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি আমাৰ যিটো অধিকাৰ, আমাৰ যিটো ৰাজনৈতিক বা আমাৰ যিটো সাংবিধানিক অধিকাৰ, এই অধিকাৰ প্ৰদান কৰিব বুলি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।